প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। ৰাতিপুৱা 9 বাজিছিল। ৭২ বছৰীয়া ৰমলাই মাত্ৰ ৰুটি আৰু চাহৰ সৈতে ৰাতিপুৱাৰ আহাৰ খাবলৈ বহিছিল। তেতিয়াই তেওঁৰ ওচৰ চুবুৰীয়া কমলা আহি পালেহি। তাই ক'লে, কেনে আছা ৰমলা? ৰমলাই উত্তৰ দিলে, খবৰৰ কথানো কি ক'ম, এই বয়সটোৱে এনেকুৱা। যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে বেমাৰে লগ এৰি নাযায়। চাহটোৰ দৰে সদায় লগতে থাকে। তেতিয়া কমলাই ক'লে যে, তেনেহ'লে তুমি চহৰত থকা ল'ৰা বোৱাৰীৰ ওচৰলৈ কিয় গুচি নোযোৱা? গোটেই পৰিয়ালটো এৰি ইয়াত অকলে থাকি কি পাবা? তোমাৰ ল'ৰাটো এজন ডাঙৰ অফিচাৰ, সি তোমাক খুব ভালকৈ চোৱা চিতা কৰিব। তোমাৰ ঠাইত মই হোৱা হ'লে মই কেতিয়াবাই মোৰ ল'ৰাৰ ওচৰলৈ গুচি গ'লোহেঁতেন। তেতিয়া ৰমলাই ক'লে, নহয় কমলা, তেনেকুৱা একো কথা নাই। মই গাঁৱত এতিয়ালৈকে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। ৰাতিপুৱাই সোনকালে ভাতকেইটা বনাই থওঁ, গোটেই দিনটো আৰামত পাৰ হৈ যায়। মোৰ কোনো মূৰৰ বিষো নাই, কোনো সমস্যাই নাই। কিন্তু এটাই মাথো সমস্যা, সেইটো হ'ল দিনৰ দিনটো মই এনেই বহি বহি পাৰ কৰিবলগীয়া হয়। বহি বহি ভাগৰি পৰিলে মই শুই থাকোঁ, গোটেই দিনটো এনেকৈ পাৰ হৈ যায়। তেতিয়া কমলাই সহানুভূতি প্ৰকাশ কৰি ৰমলাক ক'লে, হয় দিয়া, আমাৰ জীৱনটোৱেই তেনেকুৱা। যৌৱনত মানুহৰ ইমান কাম থাকে যে সময় নাপায়, আৰু বৃদ্ধ বয়সত কামেই নাথাকে। কিন্তু সময় ৰৈ নাথাকে। আনফালেদি পুত্ৰ বোৱাৰী নিজৰ পৃথিৱীত মগ্ন হৈ থাকে, আৰু বুঢ়া পিতৃ মাতৃয়ে কেৱল বহি বহি মৃত্যুৰ বাবে অপেক্ষা কৰি থাকে। আৰু যদিহে তেওঁলোকৰ এজনে ভগৱানৰ ওচৰলৈ গুচি যায়, তেনেহ'লে আনজনৰ জীৱনটো নৰক হৈ পৰে। এতিয়া ৰমেন দাদাৰ মৃত্যুৰ পিছৰে পৰা তোমাৰ মুখৰ হাঁহিটো ক'ৰবাত নাইকিয়া হৈ গৈছে। যদি বেছি নহয় তেন্তে কিছুদিনৰ বাবে হ'লেও তুমি তোমাৰ ল'ৰাৰ ঘৰলৈ গৈ আহা, তেতিয়া তোমাৰ মনটো ভাল লাগিব। তেতিয়া ৰমলাই ক'লে, ময়ো তাকেই ভাবিছোঁ। যোৱাকালি ৰোহিতৰ ফোন আহিছিল। সি বোলে অহা সপ্তাহত গাঁৱলৈ আহিব। যেতিয়া সি ঘৰলৈ আহিব তেতিয়া মই তাক মোকো তাৰ লগত লৈ যোৱাৰ কথাটো ক'ম। 4 দিনৰ মূৰত ৰোহিত মাকক লগ কৰিবলৈ আহিল। পুত্ৰক দেখি বুঢ়ীমাকে আনন্দত মতলীয়া হৈ গ'ল। তেওঁ নিজৰ ল'ৰাৰ বাবে খৰধৰকৈ কিবা এটা বনাবলৈ আৰম্ভ কৰিলে। এতিয়া পুত্ৰ আগমনৰ আনন্দ ইমানেই বেছি আছিল যে তেওঁ নিজৰ সকলো বেমাৰ দুৰ্বলতা পাহৰি তাৰ প্ৰিয় পুৰি ভাজি বনাবলৈ ধৰিলে। এতিয়া তেওঁৰ চকুৰ দৃষ্টিশক্তি অলপ দুৰ্বল হৈ আহিছিল। তেওঁ ভাজিত কিমান পানী দিলে বুজিব পৰা নাছিল। সেয়েহে ভাজিখন আধা সিজা আৰু আধা নিসিজা আছিল, আৰু পুৰিখনো কোনো ঠাইত ডাঠ আৰু কোনো ঠাইত পাতল আছিল। তেওঁ কঁপি থকা হাতেৰে এইবিলাক বনাই থাকোঁতে তেওঁৰ হাতত তেল ছিটিকি পৰিল, আৰু তেওঁ লগে লগে তেওঁৰ হাতত ফোঁহা ওলাই আহিছিল। ৰোহিতে অলপ ঠাণ্ডা পানী মাকৰ হাতত ঢালি দিয়াৰ লগে লগে তেওঁ কিছু সকাহ পালে। তাৰপিছত মাকে তাক ক'লে, মই কি কৰিম ৰোহিত, এই বৃদ্ধ বয়সত মোৰ হাত ভৰি ভালদৰে কাম নকৰা হৈ পৰিছে। এতিয়া মোৰ চকু দুটাও লাহে লাহে বিকল হৈ পৰিছে। মই যেনে তেনেহে এতিয়া নিজৰ ভাতকেইটা বনাই ল'বলৈ পাৰোঁ, কিন্তু তুমি খোৱা যোগ্যৰ দৰে মই বনাব নোৱাৰিলোঁ। তেতিয়া ৰোহিতে ক'লে, মা তুমি বহুত ভাল বনাইছা। বহুদিনৰ মূৰত তোমাৰ হাতৰ পৰা পুৰি ভাজি খাইছোঁ, বহুত ভাল লাগিছে মোৰ। ৰোহিতে মাকৰ হৃদয়খন সুখী কৰি ৰাখিবলৈ এই কথা কৈ পেট নভৰাকৈ আধা খাই উঠি গ'ল। তাৰপিছত সি মনতে সিদ্ধান্ত লৈছিল যে এই অৱস্থাত সি মাকক গাঁৱতে অকলে এৰি থৈ যাবলৈ নোৱাৰে। এই কথা ভাবি সি মাকক তাৰ লগত চহৰলৈ লৈ যোৱাৰ কথাটো ভাবিলে। পুতেকৰ কথা শুনি তেওঁ তাক মানা কৰিবলৈ নোৱাৰিলে, আৰু পিছদিনা গাঁৱৰ মানুহক বিদায় দি ৰমলাই অতি আগ্ৰহেৰে পুত্ৰৰ সৈতে চহৰলৈ বুলি গুচি গ'ল। পুতেক বোৱাৰী নাতি নাতিনীৰ লগত তেওঁৰ বৃদ্ধা অৱস্থাটো সুখেৰে পাৰ হৈ যাব বুলি ভাবি তেওঁ নিজকে ভাগ্যৱান অনুভৱ কৰিছিল। কিন্তু ৰমলাই পুতেকৰ ঘৰ পোৱাৰ লগে লগে তেওঁ সোনকালে বুজি উঠিল যে তেওঁ চহৰলৈ আহি এটা ডাঙৰ ভুল কৰিছিল। বোৱাৰীয়েক বিনিতাই তেওঁক দেখি মুখখন কলা কৰি পেলালে। তাই অনিচ্ছা সত্ত্বেও নিজৰ ভৰি দুখন স্পৰ্শ নকৰিলে। নাতি নাতিনীক লগ পোৱাৰ হেঁপাহ তেওঁৰ নোহোৱা হৈ গ'ল। যেতিয়া নাতি নাতিনী দুয়োজনে আহি তেওঁক নমস্কাৰ কৰিলে আৰু একো কথা নোকোৱাকৈ ভিতৰলৈ গুচি গ'ল। পুত্ৰৰ ঘৰত ইমান বেদনাদায়ক আদৰণি পাই তেওঁ স্তম্ভিত হৈ পৰিল। একে সময়তে বোৱাৰীৰ ডাঙৰ মাতটো শুনি তেওঁ কঁপি উঠিছিল। বোৱাৰীয়েকে কাম কৰা বাইজনীক কৈ আছিল, পিছফালৰ সৰু কোঠাটোৰ পৰা সকলো আৱৰ্জনা আঁতৰাই পৰিষ্কাৰ কৰি মাৰ বাবে বিচনা এখন ইয়াতে আনি দিয়া। যিহেতু বাথৰুমটো ওচৰতে আছে, গতিকে মাৰ বাবে ই সুবিধা হ'ব। এই বুলি কৈ তেওঁৰ বোৱাৰীয়েক তাৰ পৰা গুচি গ'ল। তাৰপিছত কাম কৰা বাইজনীয়ে চোফাখনৰ ফালে চাই ইংগিত দি ক'লে, বৰমা আপুনি ইয়াতে বহক, চাহ খাবনে? তেওঁ বহুত আচৰিত হৈ মূৰ দুপিয়াই খাম বুলি ক'লে। কিছু সময়ৰ পাছত চাহ আৰু ব্ৰেকফাষ্ট ট্ৰে এখন লৈ কাম কৰা বাইজনী তেওঁৰ ওচৰলৈ আহিল।
লগতে ক'লে যে বৰমা আপুনি চাহ খাওক। তেতিয়া ৰমলাই ইফালে সিফালে চাই ক'লে ঘৰত দেখোন কাকোৱেই দেখা নাই, ক'লৈ গৈছে সকলো। তেতিয়া কাম কৰা বাইজনীয়ে ক'লে ছাৰৰ কথা নাজানো, কিন্তু বিনীতা মেডাম তেওঁৰ নিজৰ বন্ধুৰ ঘৰৰ পাৰ্টিলৈ গৈছে আৰু ল'ৰা ছোৱালীবোৰ সিহঁতৰ বন্ধুৰ লগত খেলিবলৈ ওলাই গৈছে। এনেকৈ অকলে বহি বহি দুখৰ ভাৱ এটা লৈ চাহত শোহা মাৰি ৰমলাই ভাবিবলৈ ধৰিলে যে মই কি ইয়াত অকল চাহ খাবলৈ আহিছোঁ নেকি বাৰু। তেওঁ চহৰলৈ আহিছিল যদিও নিসংগতাৰ যন্ত্ৰণাই তেওঁক সদায় আৱৰি ধৰিছিল। প্ৰতি মুহূৰ্ততে তেওঁ বোৱাৰীয়েকৰ পৰা নিজকে অৱহেলিত অনুভৱ কৰিছিল। তেওঁৰ ল'ৰা ৰোহিতে তেওঁৰ যত্ন ল'বলৈ যথেষ্ট চেষ্টা কৰি গৈছিল। দিনটোত এবাৰ হ'লেও আহি সি নিজৰ মাকৰ লগত কথা বতৰা পাতিবলৈ ধৰিছিল, কিন্তু সি তাৰ কামৰ বাবে মাকৰ লগত বেছি সময় কথা পাতিব পৰা নাছিল। সিহঁতৰ ঘৰত থকা কাম কৰা বাই নিতুৱে তেওঁৰ খাদ্য পানী, কোঠা পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ যত্ন লৈছিল। নাতি নাতিনীহঁতে তেওঁক একেবাৰে গুৰুত্ব দিয়া নাছিল। ৰোহিতে যদি তাৰ পত্নী বিনীতাক মাকৰ যত্ন ল'বলৈ কয়, তেতিয়া তাই তাৰ ওপৰতে খং কৰিছিল। তাই তেতিয়া কৈছিল মায়ে গাঁৱতে ভালকৈ আছিল, তোমাৰ কি প্ৰয়োজন আছিল তেওঁক ইয়ালৈ লৈ আনিবলৈ মোৰ মূৰৰ কামোৰণি বহাবলৈ। এইটো বিষয়কে লৈ এতিয়া প্ৰায় সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। এতিয়াতো ৰোহিতে তাইক কিবা এটা কোৱাও বন্ধ কৰি দিছিল। মুঠৰ ওপৰত গোটেই ঘৰখনত মাত্ৰ কাম কৰা নিতুৱে এগৰাকী মানুহ আছিল যিয়ে ৰমলাৰ লগত হাঁহি ধেমালি কৰিছিল। তাই এগৰাকী দয়ালু মহিলা আছিল। তাই ৰমলাৰ নিসংগতা ভালদৰে বুজিবলৈ পাৰিছিল। তাইৰ স্বামীৰ মৃত্যু হৈছিল আৰু তাই নিজৰ সন্তানক নিজে কষ্ট কৰি খুৱাবলগীয়া হৈছিল। সেইকাৰণে তাই ইয়াত কাম কৰি আহিছিল। কাম কৰি থাকোঁতে তাই কেতিয়াবা নিজৰ সুখ দুখৰ কথা ৰমলাক কৈছিল আৰু কেতিয়াবা ৰমলাৰ দুখ সুখৰ কথা তাই শুনিছিল। এতিয়া ৰমলাৰো তাইৰ প্ৰতি বৰ আগ্ৰহ বাঢ়ি গৈছিল, কিন্তু বিনীতাই এইবোৰ ভাল পোৱা নাছিল। তাই প্ৰায় ভুক উচাই জোৰেৰে চিঞৰি কৈছিল, মা আপুনি সদায় আমাৰ ষ্টেণ্ডাৰ্ডটো চাই মানুহৰ লগত কথা পাতিব, নহ'লে আমাৰ মান সন্মান সকলো শেষ হৈ যাব। কথা পাতিবলৈ আপুনি আৰু মানুহ বিচাৰি নাপালে, ঘৰত কাম কৰা বাইজনীকহে পালেগৈনে? মই এতিয়া বুজিব পৰা নাই কিয় ৰোহিতে আপোনাক গাঁৱৰ পৰা ইয়ালৈ লৈ আনিছে। বোৱাৰীয়েকৰ এইবোৰ কথা ৰমলাৰ হৃদয়ত কাঁড়ৰ দৰে বিন্ধিবলৈ ধৰিছিল, যদিও তেওঁ মনে মনে তিক্ত অপমানবোৰ সহি গৈছিল। তেওঁ কাকোৱে একো কোৱা নাছিল। এদিন নিতু কামলৈ নাহিল, তেতিয়া ৰমলা অস্থিৰ হৈ পৰিল, কাৰণ তাইৰ বাহিৰে তেওঁৰ লগত হাঁহিবলৈ আৰু আড্ডা মাৰিবলৈ আন কোনোৱেই নাছিল। তেওঁ সিদিনা বৰ কষ্টৰে দিনটো পাৰ কৰিছিল। পিছদিনা যেতিয়া নিতু কামলৈ আহিল, তেতিয়া ৰমলাই তাইক কামলৈ নহাৰ কাৰণটো সুধিলে। তেতিয়া নিতুৰ লগে লগে চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে আৰু তাই কান্দি কান্দি ক'লে যে বৰমা, যোৱাকালি মোৰ ল'ৰাটোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিল, গতিকে মই তাক হস্পিটেলত ভৰ্তি কৰালোঁ। ডাক্তৰে মোক কৈছে যে বহুত বেছি টকাৰ প্ৰয়োজন হ'ব, কিন্তু মোৰ হাতত ইমান টকা নাই। মই এতিয়া কি কৰিম একো ভাবিব পৰা নাই। তাইৰ কথা শুনাৰ পিছত তাইৰ প্ৰতি ৰমলাৰ কৰোণা উপজিল। তাৰ পিছত পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁৰ পুত্ৰ ৰোহিত অফিচলৈ যোৱাৰ আগতে তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া ৰমলাই নিতুক সহায় কৰিবলৈ তাৰ পৰা কিছু টকা বিচাৰিছিল। তেতিয়া ৰোহিতে ক'লে, মা মোৰ অফিচ যাবলৈ দেৰি হৈছে, মই বিনীতাক কৈ দিম তাই তোমাক টকাখিনি দিব। এই বুলি কৈ ৰোহিত অফিচলৈ গুচি গ'ল। কিছু সময়ৰ পিছত তেওঁৰ বোৱাৰী বিনীতাই তেওঁৰ কোঠাটোত সোমাই আহি ক'লে, মা আমি এনেকুৱা কি অভাৱত আপোনাক ৰাখিছোঁ যে আপোনাক টকাৰ প্ৰয়োজন হ'ল। তেতিয়া ৰমলাই কাম কৰা বাই নিতুৰ কথা কোৱাৰ লগে লগে তাই খঙত অগ্নিশৰ্মা হৈ পৰিল আৰু তেওঁ খঙেৰে ক'লে যে হয় হয়, দেউতাই আমাৰ কাৰণে বহুত ধন টকা পইচা এৰি থৈ গৈছে, সেইকাৰণে আমি এতিয়া কাম কৰা বাইৰ কাৰণে খৰচ কৰি থাকিম নহয় জানো। তাই আমাৰ ঘৰত কাম কৰাৰ বাবদ প্ৰতিমাহে দৰমহা পায়, গতিকে মই তাইক তাতকৈ আৰু এটকাও বেছি দিবলৈ নোৱাৰোঁ। আৰু মা আপুনি ভালকৈ মন দি শুনি লওক, আপুনি নিজৰ কথাবিলাক চিন্তা কৰিবলৈ ধৰক। ইয়াত আনৰ কাৰণে বেছি চিন্তা কৰি থাকিলে সেইটো আপোনাৰ কাৰণেও ভাল নহ'ব। এই বুলি কৈ তাইও নিতুক বিভিন্ন ধৰণৰ কথা শুনাইছিল। বোৱাৰীয়েকৰ এই ৰূপটো দেখি ৰমলা শিলৰ দৰে নিথৰ হৈ চকীখনতে বহি থাকিল। ৰমলা চহৰলৈ অহাৰ পৰাই তেওঁৰ বোৱাৰীয়েক বিনীতাই তেওঁক ভাল ব্যৱহাৰ কৰা নাছিল। তাই প্ৰায় ৰোহিতক কৈছিল, মা আমাৰ লগত চহৰতে থাকি ভাল পোৱা নাই, এতিয়া তুমি তেওঁক গাঁৱলৈ উভতাই পঠোৱাটোৱেই ভাল হ'ব, যাতে তেওঁ তাতে নিজৰ বয়সৰ মানুহৰ লগত থাকিব পাৰে। তাতে তেওঁ আন মহিলাসকলৰ লগত একেলগে সময় কটাবলৈ পাৰিব। কিন্তু ৰোহিতে নিজৰ মাকক গাঁৱত অকলে এৰি থাকিবলৈ খোজা নাছিল। সেইকাৰণে বিনীতাৰ কথাত সি একো মাত নিদিলে। এদিন ৰোহিত অফিচৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত বিনীতাক 2 লাখ টকাৰ বান্দিল এটা দি ক'লে যে বিনীতা এইটো ভালকৈ ৰাখিবা, ইয়াত সম্পূৰ্ণ 2 লাখ টকা আছে। বিনীতাই ৰোহিতৰ পৰা টকাখিনি লৈ আলমাৰীত তলা নলগোৱাকৈ পাকঘৰলৈ বুলি গুচি গ'ল। তাৰপিছত পিছদিনা ঘৰত হুলস্থুলৰ সৃষ্টি হ'ল। ৰোহিতে বিনীতাক টকাখিনি বিচৰাত তাই ক'লে যে ৰোহিত, মই টকাখিনি আলমাৰীতে ৰাখিছিলোঁ, কিন্তু এতিয়া সেই টকাখিনি মই নিজেই বিচাৰি পোৱা নাই।
তেতিয়া ৰোহিতে ক'লে, তেনেহ'লে টকাখিনিনো ক'লৈ যাব? তুমি নিশ্চয় অন্য ঠাইত ৰাখিছা। তুমি ভালদৰে চোৱা, তাতে আছে চাগৈ। তেনেতে বিনীতাই ৰমলাৰ ফালে কেৰাহীকৈ চাই ক'লে, ল'ৰা ছোৱালীবিলাকে আমাৰ টকাত কোনো কাৰণতে হাত নিদিয়ে। এতিয়া আমাৰ দুজনৰ বাহিৰে এইখন ঘৰত টকা নিব পৰা মানুহ এজনহে বাকী আছে। আৰু কেইদিনমান আগতে তোমাৰ মায়ে নিতুক দিবলৈ তোমাৰ পৰা টকা বিচাৰিছিল। মই ভাবোঁ টকাখিনি মায়ে লৈছে। বিনীতাৰ এই কথাবোৰ শুনি ৰোহিতৰ বৰ খং উঠিল আৰু সি চিঞৰি ক'লে, বিনীতা, তুমি নিজৰ সীমাৰ অতিক্ৰম নকৰিবা। তুমি মোৰ মাৰ বিষয়ে এনেধৰণৰ কথা কেনেকৈ ভাবিবলৈ পাৰিছা? মায়ে কিয় নিজৰ ঘৰৰ পৰা টকা চুৰ কৰিব? আৰু ইফালে মোৰ যিমান টকা পইচা ধন সম্পত্তি আছে, সেই সকলোবোৰ দেখোন মাৰেই হয়। তাৰপিছত ৰোহিত বৰ চিন্তিত হৈ পৰিল যে টকাখিনি ক'ত নোহোৱা হৈ পৰিল। সিহঁত দুয়োজনে গোটেই ঘৰটো বিচাৰিলে, কিন্তু টকাখিনি ক'তো বিচাৰি নাপালে। তেতিয়া বিনীতাই ক'লে, ৰোহিত, মোৰ কথা শুনা আৰু মাৰ ৰুমটো এবাৰ তুমি বিচাৰি চোৱা। মই ভাবোঁ তুমি তাতেই টকাখিনি বিচাৰি পাবা। যদিহে তুমি বিচাৰিবলৈ নোযোৱা, তেনেহ'লে ময়ে যাম। তথাপিও চোৰটো বাচি যাবলৈ নিদিওঁ। এই বুলি কৈ ৰমলাৰ কোঠাত সোমাই গ'ল তাই। তাৰ পাছত ৰমলাই ক'লে, বোৱাৰী, কি কৰিছা এইবোৰ? তুমি মোৰ সকলো বস্তু ইফালে সিফালে কিয় পেলাই দিছা? তেতিয়া বিনীতাই ক'লে, মা, আজি আপোনাৰ আচল সত্যটো ওলাই পৰিব। এই বুলি কৈ বিনীতাই ৰমলাৰ ট্ৰাংকটো খুলি সকলো কাপোৰ মজিয়াত পেলাই দিলে। ঠিক তেনেতে কাপোৰৰ লগত নোটৰ দুটা বান্দিল ওলাই আহিল। এই কথা দেখি ৰোহিত থতমত খাই আতংকিত হৈ পৰিলে। লগে লগে ক'লে, মা, মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ যে তুমি এই কামটো কৰিবলৈ পাৰিবা। তোমাক যদি টকাৰ প্ৰয়োজন আছিল, তেন্তে তুমি মোক কিয় এবাৰো নকলা? তেনেতে বিনীতাই আচৰিত হৈ ক'লে, এইবিলাক কি? ইয়াত মাত্ৰ 1 লাখ টকাহে আছে। এতিয়া মই ভাবোঁ তোমাৰ মায়ে বাকী থকা 1 লাখ টকাটো আমাৰ ঘৰত কাম কৰা বাইজনীক দিছে। তেতিয়া কাম কৰা বাই নিতুৱে ক'লে, নাই মেডাম, বৰমাই মোক কোনো টকা দিয়া নাই। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি কাৰোৰে পৰা টকা চুৰ কৰি নলওঁ। নিতুৱে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিনীতাই তাইৰ কথা এবাৰো নুশুনিলে আৰু তাইক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিলে। ৰোহিতে চকু দুটা তললৈ নমাই অফিচলৈ ওলাই গ'ল। অন্য হাতেদি ৰমলাইৰ হৃদয়খনত বহুত দুখ লৈ কান্দি থাকিল। আনকি তেওঁ নিজৰ চকুৰ ফালে চাবলৈও তেওঁৰ লাজ লাগিছিল। তাৰ পাছত তেওঁ ভাবিবলৈ ধৰিলে, আজি মোৰ বোৱাৰীয়ে মোৰ কপালত ইমান এটা ডাঙৰ কলংক লগাইছে, আৰু মই গোটেই জীৱন ডাঙৰ দীঘল কৰা মোৰ ল'ৰাটোৱে মোৰ বিৰুদ্ধে আজি চুৰিৰ অভিযোগ তুলিছে। এইবিলাক কথা ভাবি তেওঁৰ আত্মাই চিঞৰি উঠিছিল। তেওঁৰ হৃদয়ত ধুমুহাৰ জুই জ্বলি উঠিল। কিন্তু বাহ্যিকভাৱে তেওঁ সম্পূৰ্ণ নিমাত হৈ পৰিল। কেতিয়াবা কেতিয়াবা ৰোহিতেও ভাবিছিল যে তাৰ মাকে এই কামটো কৰিবলৈ নোৱাৰে। সেইকাৰণে সি এই কথা তাৰ পত্নীকো বুজাবলৈ বিচাৰিছিল। আনকি সি বিনীতাৰ লগত 2-3 বাৰ এই বিষয়ে কথাও পাতিছিল, কিন্তু বিনীতাই তাৰ কথা কোনোদিনে শুনা নাছিল। তাৰ পাছত এদিন বিনীতাই ক'লে, ৰোহিত, তুমি বেয়া নাপাবা, মই এটা কথা কওঁ। এতিয়া আৰু তোমাৰ মাৰ লগত মই থাকিবলৈ নোৱাৰোঁ। তেওঁক গাঁৱলৈ তুমি এতিয়া পঠিয়াই দিয়া। গাঁৱত থাকিলে তেওঁ সুখী হ'ব আৰু আমিও সুখী হৈ থাকিবলৈ পাৰিম। তেতিয়া ৰোহিতে ক'লে যে, বিনীতা, তুমি পাগল হৈছা নেকি বাৰু? গাঁৱৰ সকলো মানুহে মোক এজন উচ্চ পদস্থ বিষয়া বুলি চিনি পায়, আৰু এই বৃদ্ধ অৱস্থাত যদি মই মাক অকলে এৰি থৈ আহোঁ, তেন্তে মোৰ বহুত বদনাম হ'ব। মোৰ ওপৰত সকলোৱে থু পেলাব, আৰু এইটো অৱস্থাত মাক অকলে এৰি দিয়াটো মোৰ বাবে বহুত কঠিন হৈ পৰিব। তেতিয়া বিনীতাই ক'লে, ঠিক আছে, যদি তুমি তেওঁক গাঁৱত থ'ব নোৱাৰা, তেন্তে বৃদ্ধাশ্ৰমত থৈ আহা। মই আৰু এতিয়া তেওঁৰ লগত থাকিবলৈ নোৱাৰোঁ। তেওঁ ইয়াত আমাৰ লগত একেলগে থাকিলে আমাৰ সন্তানৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিব। তাৰপিছত বিনীতাৰ কথা মতে পিছদিনা মাকৰ কাপোৰ পেক কৰি থাকোঁতে ৰোহিতে ক'লে, মা, মই এখন বৃদ্ধাশ্ৰমৰ লগত কথা পাতিছোঁ। কালিলৈ ৰাতিপুৱা মই তোমাক বৃদ্ধাশ্ৰমলৈ লৈ যাম আৰু তোমাক তাতে থৈ আহিম। এতিয়াৰে পৰা তুমি বৃদ্ধাশ্ৰমতে থাকিবলৈ পাৰিবা। এই কথাকেইটা কৈ থাকোঁতে ৰোহিতে দেখিলে যে মাকৰ চকু দুটা কান্দোনত ৰঙা পৰিছে, আৰু তেওঁৰ মাথো এইটোৱে কৈ থাকিল, ৰোহিত, মই নাজানো কেনেকৈ তোমাৰ টকাখিনি মোৰ ট্ৰাংকৰ ভিতৰত সোমালেহি। পিছদিনা বৃদ্ধাশ্ৰমলৈ গৈ থাকোঁতে গোটেই বাটটো ৰমলাই এইটোকে কৈ থাকিল, ৰোহিত, তুমি যিয়েই নাভাবা কিয়, তাত কিন্তু মোৰ কোনো দুখ নাছিল। মোৰ বৃদ্ধাশ্ৰমলৈ যাবলৈ একেবাৰে মন নাই। মই তোমাৰ ঘৰৰ কোনোবা এটা চুকতে শুই থাকিম। মই কাকোৱে একো নকওঁ। তোমাৰ দেউতাৰ মৃত্যুৰ পিছত তুমিয়েই মোৰ একমাত্ৰ সাৰথি আছিলা। এতিয়া যদি তুমিও মোক এনেকৈ এৰি থৈ যোৱা, তেন্তে মই কেনেকৈ জীয়াই থাকিম? ৰমলাই পুতেকক অনুৰোধ কৰি থাকিল, কিন্তু ৰোহিতে ঘৈণীয়েকৰ কথা মতে মাকক বৃদ্ধাশ্ৰমত এৰি থৈ গুচি গ'ল। মাকক বৃদ্ধাশ্ৰমত এৰি থৈ অহাৰ পিছত ৰোহিত দৈনন্দিন জীৱনত ব্যস্ত হৈ পৰিল। অন্য হাতেদি মাকক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়াৰ পিছত বিনীতাৰ হৃদয়খনে এটা শান্তি অনুভৱ কৰিছিল। আজি 2 মাহ হ'ল ৰমলা বৃদ্ধাশ্ৰমলৈ যোৱা। এই সময়ছোৱাত তেওঁ দুবাৰকৈ ৰোহিতৰ লগত ফোনত কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু দুয়োবাৰেই বিনীতাই ফোনটো ৰিচিভ কৰি কয় যে, মা, ৰোহিত কিবা কামত বাহিৰলৈ ওলাই গৈছে।
এই বুলি কৈ তাই ফোনটো ডিছকানেক্ট কৰি দিয়ে। তাৰপিছত এদিন ৰোহিত অফিচলৈ যাবলৈ সাজু হৈ থাকোঁতে ফোন এটা আহিল আৰু ক'লে যে ৰোহিত বৰ্মা, আপোনাৰ মাৰ মৃত্যু হ'ল। মাকৰ মৃত্যুৰ খবৰটো শুনি ৰোহিত থতমত খাই লগে লগে বৃদ্ধাশ্ৰমলৈ ৰাওনা হ'ল। পত্নীৰ সৈতে ৰোহিত বৃদ্ধাশ্ৰম পোৱাৰ লগে লগে ৰমলাৰ মৃতদেহটো মাটিত শুৱাই থৈ দিয়া আছিল। কিন্তু ৰোহিতে দেখিলে যে মৃত্যু হোৱা মাকে দুয়োখন হাতেৰে ফটো এখন বুকুত সাৱটি ধৰি ৰাখিছিল আৰু তেওঁৰ বাহু দুটা তেনেকৈ জঠৰ হৈ পৰিছিল। তেতিয়া এগৰাকী বৃদ্ধা ৰোহিতৰ ওচৰলৈ আহি ক'লে, তুমিয়েই সেই দুৰ্ভগীয়া মাতৃৰ ল'ৰা নেকি? তেতিয়া ৰোহিতে সন্মতি প্ৰকাশ কৰি মূৰ জোকাৰিলে। তাৰ পাছত সেই মহিলাগৰাকীয়ে আকৌ ক'লে, বোপা, তোমাৰ মা ইয়ালৈ অহাৰ পৰাই তেওঁ মনে মনে থাকিছিল। তেওঁ কেৱল তোমাৰ ফটোখন বুকুতে হেঁচা মাৰি ধৰি চকীখনতে বহি থাকিছিল। তেওঁ দিনে নিশাই তোমাৰ বাবে অপেক্ষা কৰিছিল। কিন্তু এইখিনি কৈ বৃদ্ধ মহিলাগৰাকীয়ে চকু পানী মচি ক'লে যে এগৰাকী ভদ্ৰ মহিলাই তেওঁৰ নিজৰ ল'ৰাৰ লগত প্ৰায় ইয়ালৈ আহি তেওঁক লগ কৰিবলৈ আহিছিল। তাইক দেখাৰ লগে লগে তোমাৰ মাৰ মুখত সুখৰ হাঁহি বিৰিঙি উঠিছিল। তাই প্ৰায় ঘৰত বনোৱা খাদ্য তোমাৰ মাৰ বাবে লৈ আহিছিল আৰু তাই নিজ হাতেৰে তেওঁক অতি মৰমেৰে খুৱাই দিছিল। কিন্তু সেই মহিলাগৰাকী যোৱাৰ লগে লগে তোমাৰ মায়ে আকৌ দুখৰ গভীৰ সাগৰত ডুব যাবলৈ আৰম্ভ কৰিছিল। এতিয়া সেই মহিলাগৰাকীৰ নাম শুনি ৰোহিত হতভম্ব হৈ পৰিছিল। তাৰপিছত সেই বৃদ্ধ মহিলাগৰাকীয়ে ক'লে, তোমাৰ মায়ে সদায় অকলে চকুলো টুকি মাত্ৰ এটা কথাই কৈছিল, মোৰ একো দুখ নাই, মই একো ভুল কৰা নাই। যোৱা নিশা তেওঁ বহুত ভাগৰুৱা হৈ দুখবোৰ মনত লৈ বহি আছিল আৰু মই ৰাতিপুৱা সাৰ পোৱাৰ সময়লৈকে তেওঁ এনেকৈ বহি আছিল। মই গৈ তোমাৰ মাক অলপ জোকাৰি দিয়াৰ লগে লগে তোমাৰ মা চকীখনৰ পৰা তললৈ বাগৰি পৰিল। মই বৃদ্ধাশ্ৰমৰ পৰিচালকজনক খবৰ দিওঁতে তেওঁ এজন ডাক্তৰক মাতি আনিলে। ডাক্তৰে পৰীক্ষা কৰি দিয়াৰ পিছত গম পোৱা গ'ল যে তোমাৰ মা ইতিমধ্যে এই পৃথিৱীখন এৰি থৈ গুচি গৈছে। তাৰপিছত সেই বৃদ্ধ মহিলাগৰাকীয়ে ৰোহিতক এখন চিঠি আগবঢ়াই দি ক'লে, বোপা, এই চিঠিখন তোমাৰ বাবে তোমাৰ মায়ে লিখিছে। তাত তোমাৰ মায়ে তেওঁৰ শেষ ইচ্ছা প্ৰকাশ কৰিছে। ৰোহিতে লগে লগে মাকে লিখা শেষ চিঠিখন পঢ়িবলৈ ধৰিলে। কিন্তু সেই চিঠিখনত লিখা কথাখিনি পঢ়ি ৰোহিত গভীৰভাৱে স্তম্ভিত হৈ পৰিল। এফালে সি মাকৰ লগত কৰা এনে আচৰণৰ বাবে সি নিজৰ ওচৰতেই লাজ পাইছিল, অন্যফালেদি চিঠিখন পঢ়ি খঙত চকু দুটা তাৰ জ্বলি উঠিছিল। সেই চিঠিখন পঢ়াৰ পাছত ৰোহিতে মাকৰ মৃতদেহটো সাৱটি ধৰি জোৰেৰে কান্দিবলৈ ধৰিলে আৰু চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, মা, মোক তুমি ক্ষমা কৰি দিয়া। মই এটা বহুত ডাঙৰ ভুল কৰিলোঁ। মই তোমাৰ কথা কেতিয়াও শুনা নাছিলোঁ। মই কেতিয়াও তোমাক সময় নিদিলোঁ আৰু আজি মই বুজি পাইছোঁ যে মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিছোঁ। কিছু সময়ৰ পিছত ৰমলাৰ মৃতদেহটো দাহ কৰিবলৈ লৈ যোৱা হ'ল। ৰোহিতে গধুৰ হৃদয় এখন লৈ মাকৰ শেষ ৰীতি নীতিবিলাক সম্পূৰ্ণ কৰিলে আৰু কান্দি কান্দি সি ঘৰলৈ বুলি উভতি আহিল। ৰোহিতৰ পত্নীয়ে এইটো বুজি পোৱা নাছিল যে ৰোহিতে চিঠিখন পঢ়াৰ লগে লগে হঠাতে তাৰ কি হৈ গ'ল। সি কিয় এনে আচৰণ কৰি আছিল তাই বুজা নাছিল। বিনীতাই ৰোহিতৰ চকুলো মুচি ক'লে যে ৰোহিত, নিজকে তুমি নিয়ন্ত্ৰণ কৰা। মৃত্যু হোৱা কোনো মানুহ দুনাই পৃথিৱীলৈ ঘূৰি নাহে আৰু এই সত্যটো কোনেও সলনি কৰিব নোৱাৰে। তেনেতে ৰোহিতে খঙেৰে বিনীতাৰ ফালে চাই তাইৰ হাতখন ঠেলি দি ক'লে, মই জানো যে মোৰ মা আৰু এইখন পৃথিৱীত নাই আৰু মই ইচ্ছা কৰিলেও তেওঁক লগ পাবলৈ নোৱাৰোঁ। কিন্তু তেওঁ যেতিয়া এই পৃথিৱীখনত আছিল তেতিয়া তেওঁ মোৰ সংগ বিচাৰিছিল, মোৰ লগত কথা পাতিবলৈ বিচাৰিছিল। কিন্তু তেতিয়া মই তেওঁক সময় নিদিলোঁ আৰু এই সকলোবোৰ কেৱল তোমাৰ বাবেই ঘটিল। তুমি মোৰ মাৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ ৰচনা কৰি তেওঁৰ প্ৰতি মোৰ মনটোক ইমানেই বিষাক্ত কৰি দিলা যে মই নিবিচৰাকৈয়ে তেওঁৰ পৰা আঁতৰি আহিলোঁ। মায়ে শেষ উশাহ থকালৈকে মাথো এটা কথাই কৈ থাকিল যে তেওঁ কোনো ভুলেই কৰা নাছিল, তেওঁৰ কোনো দোষেই নাছিল। কিন্তু মই তেওঁৰ এটা শব্দও শুনা নাছিলোঁ। মই কেৱল তোমাক বিশ্বাস কৰিছিলোঁ আৰু তুমি মোক ইমান বেয়াকৈ বিশ্বাসঘাতকতা কৰিলা। ৰোহিতৰ এইবিলাক কথা শুনি বিনীতাই থতমত খালে। তাৰপিছত সি লগে লগে বিনীতাৰ মাকক ফোন কৰি ক'লে, আপুনি সোনকালে আহি আপোনাৰ ছোৱালীজনীক লৈ যাওক, মোক আৰু তাইৰ প্ৰয়োজন নাই। ৰোহিতৰ কথা শুনি বিনীতাই জোৰেৰে চিঞৰি উঠিল। তাই ক'লে, ৰোহিত, তুমি মোৰ বিষয়ে এনেকুৱা কথা কেনেকৈ ক'বলৈ পাৰিছা আৰু তুমি মোৰ লগত কিয় এনে ব্যৱহাৰ কৰি আছা? তেতিয়া ৰোহিতে ক'লে, মাত্ৰ আৰু অলপ সময় তুমি ৰোৱা, অতি সোনকালে সকলো গম পাই যাবা। অলপ সময়ৰ ভিতৰতে পুত্ৰ আৰু বোৱাৰীক লৈ বিনীতাৰ মাক সিহঁতৰ ঘৰলৈ বুলি আহিল। তাৰপিছত তেওঁ ৰোহিতক খঙেৰে ক'লে, মোৰ ছোৱালীজনীক তুমি কি বুলি ভাবিছা? তাইৰ বিষয়ে এনেকুৱা কথা কোৱাৰ সাহস তুমি কেনেকৈ পালা? তুমি জানানে মই তোমাৰ লগত কি কৰিবলৈ পাৰোঁ? ঠিক সেই মুহূৰ্ততে ৰোহিতে চিঞৰি ক'লে, আপুনি যি কৰিব পাৰে তাকেই কৰক, কিন্তু এই মানুহজনী আৰু মোৰ ঘৰত থাকিবলৈ নোৱাৰিব। আপুনি জানেনে আপোনাৰ ছোৱালীজনীয়ে কি কৰিলে? ৰোহিতৰ খঙাল মাতটো শুনি বিনীতাৰ মাকে অলপ শান্ত হৈ ক'লে, কিন্তু ৰোহিত, বিনীতাই এনেকুৱা কি কৰিলে যে তুমি তাইক ঘৰৰ পৰা উলিয়াই দিবলৈ ওলাইছা?
তেতিয়া ৰোহিতে ক'লে, আপুনি এই কথাটো মোক নুসুধাকৈ নিজৰ ছোৱালীজনীক নুসুধে কিয়? তেতিয়া বিনীতাৰ মাকে বিনীতাৰ ফালে চালে। তেতিয়া তাই সকলোৰে আগত মূৰ তল কৰি আছিল। তাৰপিছত ৰোহিতে ক'লে, ঠিক আছে, যদি তাই আচল সত্যটো নকয় তেনেহ'লে মই কৈছোঁ শুনক। মোৰ মা আৰম্ভণিৰ পৰাই আপোনাৰ ছোৱালীৰ চকুৰ কাঁইট হৈ আছিল। মই ইমান দিনে মাৰ পৰা আঁতৰি আছিলোঁ কেৱল আপোনাৰ ছোৱালীজনীৰ বাবেই। আৰু এতিয়া বৃদ্ধ বয়সত যেতিয়া তেওঁক মই মোৰ ঘৰলৈ লৈ আহিছিলোঁ, তেতিয়া আপোনাৰ ছোৱালীজনীয়ে এনেকুৱা এটা ঘৃণনীয় খেল খেলিছিল যাৰ বাবে কেৱল মই নহয় ভগৱানেও তাইক কেতিয়াও ক্ষমা নকৰে। এই বুলি কৈ ৰোহিতে শাহুৱেকক মাকে লিখা চিঠিখন দেখুৱাই ক'লে, এইখন চিঠি মায়ে শেষ মুহূৰ্তত লিখিছিল, য'ত তেওঁ হৃদয়ৰ প্ৰতিটো কথাই প্ৰকাশ কৰিছে। চিঠিখনত লিখা আছে, মোৰ মৰমৰ ৰোহিত, সদায় তুমি সুখী হৈ থাকা। মই জীয়াই থাকোঁতে তুমি মোৰ এটা কথাও নুশুনিলা, কিন্তু মোৰ বিশ্বাস যে মোৰ মৃত্যুৰ পিছত মোৰ এই চিঠিখন পঢ়ি তোমাৰ মোৰ কথাত বিশ্বাস হ'ব। আচলতে যিদিনা মই তোমাৰ ঘৰলৈ আহিছিলোঁ সেইদিনাৰ পৰাই তোমাৰ পত্নীয়ে মোৰ লগত ভালদৰে কথা বতৰা পতা নাছিল। কথা পতাটো দূৰৰে কথা, তাই মোক প্ৰতিদিনে ঠাট্টা মস্কৰা কৰি গৈছিল। আৰু এনেকৈ এদিন যেতিয়া মই কাম কৰা বাই নিতুক দিবলৈ টকা বিচাৰিছিলোঁ আৰু তুমি বিনীতাক দিবলৈ কৈ অফিচলৈ বুলি গুচি গৈছিলা, তেতিয়া তুমি যোৱাৰ পিছত বোৱাৰীয়ে মোক কোৱা কঠোৰ শব্দবোৰ মই বৰ্ণনা কৰিবলৈ নোৱাৰোঁ। কিন্তু এগৰাকী অসহায় বিধৱা মাতৃৰ অসহায়তাৰ প্ৰতি মোৰ বহুত দুখ লাগিছিল। গতিকে মই তাইক মোৰ সোণৰ আঙঠিটো দিলোঁ, যাতে তাই সেইটো বিক্ৰী কৰি সন্তানৰ চিকিৎসা কৰিবলৈ পাৰে। কিন্তু তাই ইমানেই আত্মবিশ্বাসী মহিলা আছিল যে মোৰ ঋণ পৰিশোধ কৰিবলৈ তাই দিনে নিশাই কষ্ট কৰি টকা সংগ্ৰহ কৰিলে। কিন্তু যেতিয়া তাই গম পালে যে তোমালোকে মোক বৃদ্ধাশ্ৰমলৈ পঠিয়াইছা, তেতিয়া তাই মোৰ ঋণ পৰিশোধ কৰিবলৈ ইয়ালৈ আহিছিল। তাইতো মোক তাইৰ লগত তাইৰ ঘৰলৈ লৈ যাবলৈ বিচাৰিছিল, কিন্তু মই এইটো কৈ তাইক মানা কৰিলোঁ যে এদিন মোৰ ল'ৰা ৰোহিতে মোক নিবলৈ নিশ্চয় আহিব। আৰু হয়তো তুমি নাজানা, তোমাৰ পইচা হেৰুৱাৰ আগদিনা তুমি অফিচলৈ যোৱাৰ পাছত বিনীতাই মোৰ ওচৰলৈ আহি কৈছিল, মা, এনেকৈ বহি থাকিলে আপোনাৰ হাত ভৰিবোৰ জঠৰ হৈ যাব, গতিকে শৰীৰটো অলপ লৰচৰ কৰি ৰাখিব লাগে। আৰু এই কথা কৈ তাই মোক নিতুৰ সৈতে পাৰ্কত ফুৰিবলৈ পঠিয়াই দিছিল। কিন্তু মই বুজিব পৰা নাছিলোঁ মোৰ লগত কথা পাতিবলৈ নিবিচৰা বোৱাৰীজনীয়ে আজি কেনেকৈ মোৰ বাবে ইমান চিন্তা কৰিবলৈ পাৰিলে, কিয় তাই মোৰ লগত ইমান মিঠা মিঠা কথা পাতিছিল। মই নাজানিলোঁ যে মোৰ বোৱাৰীয়ে মোৰ বিৰুদ্ধে ইমান ঘৃণনীয় খেল খেলিবলৈ পাৰে। মই পাৰ্কলৈ যোৱাৰ পিছত তোমাৰ টকাখিনি আনি তাই মোৰ ট্ৰাংকত ৰাখিলে আৰু তাৰপিছত মোক আৰু কাম কৰা নিতুক টকা চুৰি কৰা বুলি অভিযোগ দিলে। চিঠিখন পঢ়ি উঠি ৰোহিতে কান্দিবলৈ ধৰিলে আৰু তাৰপিছত সি শাহুৱেকক ক'লে, মই জানিছিলোঁ যে মোৰ মাক আপোনাৰ ছোৱালীজনীয়ে ভাল নাপায়, কিন্তু মই গম পোৱা নাছিল যে তাই মোৰ মাৰ পৰা মুক্তি পাবলৈ ইমান এটা ঘৃণনীয় কামৰ আশ্ৰয় ল'ব। তেনেতে বিনীতাৰ মাকে ক'লে, নহয় ৰোহিত, মোৰ ছোৱালীয়ে এই কাম কেতিয়াও কৰিবলৈ নোৱাৰে। তেতিয়া ৰোহিতে ক'লে, শাহুমা, এইটো একেবাৰে সঁচা কথা, আৰু এইটো সেইদিনাৰ কথা যিদিনা আপুনি আপোনাৰ ছোৱালীজনীক সোণৰ চেইন এডাল দিছিল। সোণৰ চেইন দিয়াৰ কথা শুনি বিনীতাৰ মাকে ক'লে, নাই ৰোহিত, মই বিনীতাক কোনো সোণৰ চেইন দিয়া নাই। তেতিয়া ৰোহিতে ক'লে, কিন্তু তাইতো মোক নতুন সোণৰ চেইন এডাল দেখুৱাই কৈছিল এইডাল মোক মায়ে দিছে বুলি। এই কথা শুনি বিনীতাৰ কপালত ঘাম ওলাবলৈ ধৰিলে। তেতিয়া ৰোহিতে ক'লে, বিনীতা, সঁচা কথা কোৱা, সেই 2 লাখ টকাৰ যে 1 লাখ টকা হেৰাইছিল, সেই 1 লাখ টকাৰে সেই সোণৰ চেইনডাল কিনিছিলা তুমি, নহয় জানো? এইটো কথা শুনাৰ পিছত বিনীতাৰ ককায়েক আৰু বৌয়েকে তাইৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে। সকলোৰে চকু এতিয়া বিনীতাৰ ওপৰত আছিল আৰু তাই চকু দুটা তললৈ নমাই মনে মনে থিয় হৈ থাকিল। তেনেতে বিনীতাৰ মাকে আগবাঢ়ি আহি খঙেৰে তাইৰ মুখত দুটাকৈ চৰ মাৰিলে। তেতিয়া ৰোহিতে ক'লে, মই মূৰ্খ আছিলোঁ, নিজৰ মাৰ এটা কথাও নুশুনিলোঁ। মই তোমাৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিলোঁ যে মই তোমাৰ একো দোষেই দেখা পোৱা নাছিলোঁ। মই ভাবিবও পৰা নাছিলোঁ যে মাৰ 2টা ট্ৰাংক আছিল, আৰু তুমি কেনেকৈ জানিলা যে কোনটো ট্ৰাংকত মায়ে টকা লুকুৱাই ৰাখিছিল, যি নেকি তুমি তাৰে এটা ট্ৰাংক খুলি দিয়াৰ লগে লগে টকাখিনি ওলাই পৰিছিল। তাৰপিছত ৰোহিতে আকৌ চিঠিখন পঢ়ি ক'লে, মায়ে শেষ ইচ্ছা প্ৰকাশ কৰি লিখিছে যে আমাৰ ঘৰত কাম কৰা বাই নিতুৰ নামত তেওঁৰ গাঁৱৰ ঘৰটো লিখি দিব লাগে, কাৰণ তাই মাৰ শেষ সময়ত কৰা মাৰ সেই ঋণ মায়ে যাতে এনেকৈ পৰিশোধ কৰিবলৈ পাৰে। আৰু শেষত তেওঁ এই চিঠিখনত লিখিছে যে এইখিনি লিখাৰ উদ্দেশ্য কাকোৱে দোষী প্ৰমাণ কৰাৰ কথাটো নাছিল, বৰঞ্চ নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ বাবে আছিল। আৰু তেওঁ বিচাৰে যে মই মোৰ পৰিয়ালৰ সৈতে মোৰ জীৱনটো সুখেৰে কটাওঁ, তেতিয়াহে তেওঁ আত্মাই শান্তি পাব। চিঠিখন পঢ়াৰ পিছত ৰোহিতে কান্দিবলৈ ধৰিলে আৰু মাটিত বহি ক'লে, মই যদি মাক এৰি নিদিলোহেঁতেন তেন্তে আজি তেওঁ মোৰ সন্মুখত নিৰাপদে থাকিলেহেঁতেন। মই তেওঁৰ কথাক এবাৰ বিশ্বাস কৰাটো উচিত আছিল। তাক এনেকৈ কান্দি থকা দেখি বিনীতাৰ মাকৰ চকুত চকুলো ওলাই আহিল আৰু তেওঁ ক'লে যে এনেকুৱা ছোৱালী হোৱাতকৈ মোৰ ছোৱালী নোহোৱাই ভাল আছিল। তেতিয়া তাইৰ ককায়েকে খঙেৰে ক'লে, এনে ঘৃণনীয় কাম কৰাৰ আগতে তুমি এবাৰো কিয় নাভাবিলা?
যে মই তোমাৰ বৌৱে যদি তোমাৰ মাৰ লগত এনেকুৱা কৰোঁ তেন্তে তোমাৰ কেনেকুৱা লাগিব। তোমাৰ শাহুমা এনেকুৱা এগৰাকী মহান নাৰী আছিল, যিয়ে এজনী দুখীয়া মানুহক সহায় কৰিবলৈ নিজৰ সোণৰ আঙঠিটোকো দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আৰু তুমি মাত্ৰ এডাল সোণৰ চেন কিনিবৰ বাবে আৰু শাহুৰ পৰা মুক্তি পাবলৈ ইমান ডাঙৰ এটা ঘৃণনীয় কাম কৰিলা। তাৰ পাছত ৰোহিতক উৎসাহিত কৰি শাহুৱেকে ক'লে, ৰোহিত, মই বুজিবলৈ পাৰিছোঁ তুমি নিশ্চয় বহুত কষ্টৰ মাজত জীয়াই আছা, আৰু তোমাৰ মাৰ লগত কি হৈছিল সেইটো পাহৰি যোৱাটো তোমাৰ বাবে সহজ নহ'ব। কিন্তু মই তোমাক এটা অনুৰোধ কৰিছোঁ, তাইক এবাৰ তুমি সুযোগ দিয়া। আৰু তোমাৰ মাও বিচাৰিছিল যে তুমি তোমাৰ পত্নী আৰু সন্তানৰ সৈতে সুখেৰে জীৱনটো কটোৱা। আজি বিনীতাই অনুশোচনা কৰিছিল যে তাই কিয় নিজৰ সংসাৰখনত নিজেই জুই লগাইছিল, কিয় তাই নিজৰ শাহুৱেকৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছিল, যে তাইৰ শাহুৱেকে তাইৰ বাবে ইমান কষ্ট পাবলগীয়া হৈছিল। মাকক শেষ দিনকেইটাত সেৱা কৰি যোৱাৰ বাবে নিতু সিহঁতৰ গাঁৱৰ ঘৰখন তেওঁৰ নামত কৰি দিছিল। মাকৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ ৰোহিতে বিনীতাক ঘৰতে ৰাখিছিল, কিন্তু সি তাইক কেতিয়াও ক্ষমা কৰিবলৈ নোৱাৰিলে। বিনীতাই ৰোহিতৰ লগত একেটা ৰুমতে থাকিবলৈ আৰু ৰোহিতৰ হৃদয় জয় কৰিবলৈ বহু চেষ্টা কৰিলে, কিন্তু ৰোহিতে তাইক তাৰ হৃদয়ত পুনৰ ঠাই দিবলৈ নোৱাৰিলে, আৰু হয়তো এইটো কেতিয়াও সম্ভৱ নহ'ব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।